নমস্কাৰ বাৰাবাদিছ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনাইছোঁ। তো মই আজি এইটো ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ এখন বহুত সুন্দৰ হোটেলৰ এটা কোঠা। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। তো এইটো সাগৰৰ এটা সুন্দৰ পৰিৱেশ, লগতে চুইমিং পুলটো আছে, সাগৰৰ লগতে লাগি আছে। তো আজি মই আপোনালোকক যিটো কোঠা দেখুৱাম, কোঠাটোৰ নামটো দেখুৱাই লওঁ প্ৰথমতে আপোনালোকক। কোঠাটোৰ নামটো হ'ল এইটো অক্টাগন কোঠাটোৰ নাম। ৰুমটোৰ নামটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে চাগে ৰুমটো কেনেকুৱা হ'ব। তেনেহ'লে ব'লক আমি ইয়াৰ পৰা চিধা ৰুমটোলৈ যাম। তো মই আপোনালোকক ৰুমটো দেখুৱাম এতিয়া। যতনেৰে আগুনক মোৰ বতাহে উৰুৱাব বনৰীয়া ফুলবোৰ জেন্তুৰ এইখন হৈ গ'ল মেইন ডোৰখন। দেখিবলৈ ভাল লাগিছে। আকৌ অকণমান আঁতৰৰ পৰা সম্পূৰ্ণকৈ দেখুৱাই দিওঁ আপোনালোকে। এইখন হৈ গ'ল মেইন ডোৰ। দিবলৈ ভিতৰলৈ যাওঁ। এইটো হৈ গ'ল ৰুমটো। খুব সুন্দৰকৈ সজাই কৰি ৰাখিছে ৰুমটো। ৰুমটো বহুতে সুন্দৰ হয়। এইখন হ'ল বেড। পিলো, বুষ্টাৰ, কুচন চব লগাই ৰাখিছে ধুনীয়াকৈ একদম। ইয়াৰ এটা খাচ কথা হ'ল আপুনি ৰুমটোৰ বিচনাৰ পৰা শুই সাগৰখন চাব পাৰিব। একদম সাগৰৰ লগত আছে। তো এইটো আপোনাৰ চি ভিউ ৰুম হয়। টিভি আছে, ইয়াতে মিউজিক চিষ্টেমো আছে আপোনাৰ ৰুমত। এইটো হ'ল মিউজিক চিষ্টেম। টিভিৰ লগতো কানেক্ট কৰিব পাৰে। আদাৰৱাইজ আপোনালোক মোবাইল লেপটপ যি আনে তাৰ লগতো কানেক্ট কৰি গান চান শুনিব পাৰে। এইটো টি কফি কাউণ্টাৰ। এইটো হ'ল মিনি বাৰ। ৰুমটো মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিওঁ। যিটো অক্টাগন নামটো আপোনাৰ মেথছৰ ভাষাৰ হয়। তো ইয়াৰ অৰ্থটো হ'ল যে ৰুমটো সম্পূৰ্ণ ঘূৰণীয়া, একদম গোল মানে। তো চাওক ৰুমটো গোটেইটো দেখুৱাই দিওঁ। এইটো হ'ল ৰুম। কাৰ্টন কেইখনো ধুনীয়াকৈ লগাই ৰাখিছে, গ্লাছ ফিটিং হয়। বিচনাত শুই সাগৰ দেখা পাই থাকিব ইয়াৰ পৰা আপোনালোকে। যদি আহে কেতিয়াবালে থাকিব বিচাৰে এইটো ৰুমত। আৰু এই ৰুমটো হ'ল আপোনাৰ ইণ্টাৰকানেক্ট ৰুম। ইয়াতে ফেমিলি আহিলেও থাকিব পাৰে। তো ইয়াত আপোনাৰ ভিতৰৰ দৰ্জাখন আছে। এইফালে গৈ আপোনাৰ পলিগন নামৰ আৰু এটা ৰুম আছে, লগতে আছে। তো দুটা ৰুম একেলগে আছে। তো ইণ্টাৰকানেক্ট ফেমিলি ৰুম হয়। আৰু যিটো এতিয়া মই দেখুৱাইছোঁ অক্টাগন ৰুমটো, এই ৰুমটো কিন্তু আপোনালোকে যদি বিচাৰে এইটো ভাল প্ৰাইভেচি থকা ৰুম, তো ইয়াতে আপোনালোকে হানিমুনৰ কাৰণেও আহিব পাৰে কিন্তু দেই। আপোনালোক বাথৰুমটো দেখুৱাই লওঁ। এইটো ৱাৰ্ড্ৰপ হয়, চেফ লকাৰ আছে, হেংগাৰ আছে, মস্কিটো স্প্ৰেও আছে, লণ্ড্ৰী বেগ চেগ ৰাখিছে ইয়াতে। বাথৰুমটো খুব সুন্দৰ। মই বাথৰুমটো দেখুৱাই দিওঁ আপোনালোকক। এইটো হ'ল চাৱাৰ পজিশ্যন। এইটো WC এইটো এইখিনিত আছে। তাৰপিছত এইটো বাহিৰত আছে, বাথটাবটো বাহিৰত আছে। এইটো দেখিছে নহয়, এটা সুন্দৰ পৰিৱেশত বাথটাবটো ৰাখিছে। সম্পূৰ্ণ
আপোনালোকে দেখুৱাই দিওঁ বাস্তৱটো, এইটো বাস্তৱ বাস্তৱত তাত 7 মিৰৰো ৰখা আছে ৰুমটো। এখন হ'ল হেণ্ড টাৱেল, ফেচ টাৱেল সুন্দৰকৈ ৰাখিছে সজাই, ধুনীয়াকৈ ফুল কৰি কিনি ৰাখিছে। বাস্তৱটো বেছি পচন্দ হ'ল মোৰ, এটা খুব আনকমন জেগাত ৰাখিছে কিন্তু। পাথৰেদি কিবা মূৰ্তি এটা বনাই ৰাখিছে, এইটো সুন্দৰ মূৰ্তি। বাস্তৱটো বাৰে বাৰে চাব মন গৈ আছে, মই ইয়াততো গা ধুবলৈ মন গৈ আছে এতিয়াই লগতে। এইটো হৈ গ'ল লাগেজ ৰুম, আপোনালোকে লাগেজবিলাক ৰাখিব পাৰে, এইটো লাগেজ ৰেক হয়। ভিডিঅ'টিতে মই আজি মোৰ চেনেলটোৰ বিষয়ে কেইটামান কথা কওঁ। আজি মোৰ কাৰণে এটা সুখৰ দিন মানে হ'ল এইটোৱে যে মোৰ চেনেলটোৱে আজি এমাহ অতিক্ৰম কৰিছে, আৰু এই এমাহত আপোনালোকে বহুত মৰম দিছে মোক। আপোনালোকৰ পৰা বহুত প্ৰেৰণা পাইছোঁ মই, যে আপোনালোকে মোৰ ভিডিঅ'সমূহ আঁকোৱালি লৈছে আৰু বহুত ধুনীয়াকৈ চাইছে। আজি ভিডিঅ'ত টোটেল ভিউজ মোৰ আহিছে আপোনাৰ 3570টা। 3570টা অকণমান ভিউ নহয়, কিন্তু বহুত ভিউ, আপোনালোকে বহুত মৰম দিছে। যদি মই পাৰ ডে হিচাপত কেলকুলেট কৰি চাওঁ, 3570টা ভিউজ মোৰ ডেইলি হিচাপত হ'লে আপোনাৰ 107জন মানুহে মোৰ ডেইলি ভিডিঅ' চাই আছে। তেনেহ'লে এইটো এটা মোৰ কাৰণে বহুতেই ভাল কথা, মোৰ কাৰণে বহুত এটা ভাল খবৰ। আৰু মোৰ ছাবস্ক্ৰাইবাৰ 382টা ছাবস্ক্ৰাইবাৰ আছে, তাৰমানে ওচৰা-ওচৰি 400 ছাবস্ক্ৰাইবাৰটো মই ভবা নাছিলোঁ এই এমাহৰ ভিতৰত যে মই ইমানখিনি এচিভ কৰিম। আজি যোৱা এমাহত যিখিনি মই এচিভ কৰিছোঁ, ইয়াৰ মূলতে আপোনালোক হয়। আপোনালোকে দিছে ইমানখিনি মৰম, ইমানখিনি সহায় জনাইছে মোক, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'সমূহ সদায় এনেকৈ চাই থাকিব, মোক মৰম দি যাব। মই আপোনালোকৰ বাবে ভাৰতৰ বিভিন্ন ঠাই আৰু নতুন নতুন জেগা দেখুৱাবলৈ চেষ্টা কৰি যাম। ইয়াত থাকি ভাল ভাল ভিডিঅ' আৰু আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাম, অলপ বাহিৰলৈ যাওঁ অকণমান। এইটো হ'ল বেলকনিটো সাগৰখন চাওকচোন, কি ধুনীয়া এটা পৰিৱেশ ন। ৰুমটো একদম সঁচাই এটা সুন্দৰ পৰিৱেশত আছে। তো গাৰ্ডেনৰ ভিউটো খুব ধুনীয়া, সাগৰখনেও একদম গভীৰভাৱে কি ধুনীয়াকৈ ঢৌ খেলি আছে চাওকচোন। খুব এটা সুন্দৰ পৰিৱেশ নহয় জানো। এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিলে, মোৰ ভিডিঅ'টি চাই থকা সকলৰ ভিতৰত যদি কোনোবা এনেকুৱা লোক আছে যিসকলে বিয়া পাতিবলৈ ভাবি আছে, নতুন বিয়া পাতিব এমাহ দুমাহৰ ভিতৰত বা আগন্তুক 6 মাহৰ ভিতৰত, তেনেহ'লে আপোনালোকে ইয়াতে হানিমুনৰ কাৰণে কিন্তু আহিব পাৰে। এই ৰুমটো একদম ভাল প্ৰাইভেচি থকা ৰুম আৰু এটা সুন্দৰ পৰিৱেশত আছে। একদম সুন্দৰভাৱে আপোনালোকে ইয়ালৈ আহিব পাৰে, ইয়াত হানিমুনৰ কাৰণে ইয়াত ৰুম বুকিং কৰিব পাৰে। মোৰ আজি ভিডিঅ'টিত ইমানখিনিয়ে আছিলে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে সঁচাই ভাল পাইছে ভিডিঅ'টি, কমেণ্ট এটা কৰি জনাব। আৰু মোৰ চেনেলটি যদি বৰ্তমানো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন আপডেটবিলাক আপোনালোকে পাই থাকে।